হেৰা তুমি আহিলা আজি দেখোন তোমাৰ অকণমান দেৰি হ'ল দেৰি মানে আজি মালিকৰ ঘৰত কাম অকণমান বেছিকৈ আছিল সেইকাৰণে দেৰি হ'ল তাতে আকৌ মই কামৰ পৰা আহি যে সেই খেলি থকা ল'ৰা ছোৱালীবোৰক চাই অকণমান সময় ৰখোঁ সেইটো কথা নাজানো জানো তুমি বেলেগ কাম নকৰিলেও তুমি সেইটো কাম কৰিবাই সেই খেলি থকা সৰু সৰু ল'ৰা ছোৱালীবোৰক দেখিলে মোৰ মনটো বৰ ভাল লাগে আমাৰ সন্তানটো যদি আজি আমাৰ লগত থাকিল হয় সিও সিমানেই ডাঙৰ হ'ল হয় চাগে সিহঁতৰ দৰে সিও খেলি থাকিলে হয় মোক ইফালৰ পৰা মা সিফালৰ পৰা মা তেনেকৈ চিঞৰি ফুৰিলে হয় দিয়া তুমি ঠিকেই কৈছা তাক আমি হেৰুৱা 5 বছৰে হ'বহি হ'ল এতিয়ালৈকে তাক আমি পাহৰিবলৈ পৰা নাই কেনেকৈনো পাহৰোঁ তাক লৈ আমি কম আশা কৰিছিলোঁ নে সি আমাৰ প্ৰথম সন্তান আছিল মই মুঠতে এটাই প্ৰাৰ্থনা কৰোঁ মোৰ সন্তানটো য'তেই আছে ভালে থাকক কেলে বেয়াকৈ থাকিব বাৰু ভালেই আছে দিয়া তোমাৰ মোৰ আশীৰ্বাদ আছে তাৰ লগত সি কেতিয়াও বেয়াকৈ থাকিব নোৱাৰে সি আমি দিব নোৱাৰা সকলো সুখ পাওক সি সুখত থাকক শান্তিত থাকক আমি সেইটোৱে বিচাৰোঁ কেতিয়াবা মোৰ তোমাৰ ওপৰতেই সন্দেহ হয় তুমি জানা নেকি বাৰু আমাৰ সন্তান ক'ত আছে নাই নাজানো সেইবোৰ তুমি কি কৈছা মই কেনেকৈ জানিম আকৌ সি ক'ত আছে মই দেখোন তোমাৰ লগতে আছিলোঁ নাৰ্ছজনীয়েহে কৈছে আমাৰ মৃত সন্তান জন্ম হৈছে বুলি তুমি যদি আমাৰ সন্তানটোক জন্ম হোৱাৰ লগতে তুমি কোলাত তুলি ল'লা হয় নাৰ্ছজনীক লৈ যাবলৈ নিদিলা হয় তেতিয়াহ'লে আমাৰ সন্তান আজি আমাৰ লগত থাকিল হয় কৰোঁ বুলি কোৱা হয় ময়ো বহুত কিবা কিবি কৰিব পাৰিলোঁ হয় পুলিচৰ ওচৰলৈ গৈ হস্পিটেলখনকে বন্ধ কৰি দিবলৈ পাৰিলোঁ হয় কিন্তু মোৰ হাতত সিমানখিনি ক্ষমতাও নাছিল আৰু টকাও নাছিল সেইকাৰণেহে মনে মনে বহি থাকিলোঁ নিজৰ সন্তানক হেৰুৱাই পেলালোঁ দিয়া হ'ব দিয়া আমাৰ টকা নাই যেতিয়া আৰু আমাৰ ক্ষমতাও নাই কোনেনো আমাৰ কথা শুনিব ডক্টৰ নাৰ্ছে পুলিচক পইচা দিয়াৰ পাছত পুলিচে আমাৰ কথা শুনিব জানো টকা পইচা নাথাকিলে নিজৰ ক্ষমতাখিনিও হেৰুৱাই পেলাব লগা হয় মানুহে সেনেকৈ জুপুকা লাগিয়ে থাকিব লাগিব কিনো কৰিম আৰু ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ সি ভালে থাকক হেৰা তুমি মোৰ লগত বিয়া হৈ বহুত দুখ পাব লগা হৈছে ন মই তোমাক বহুত কষ্ট দিছোঁ না মই তোমাক ভালদৰে পিন্ধা হোৱাখিনি দিব পাৰিছোঁ না খোৱা বোৱাখিনি দিব পাৰিছোঁ তুমি নিজৰ অধিকাৰখিনি পাবলৈ কাৰোবাৰ লগত যুঁজো বুলি ক'লেও মই তোমাৰ লগত সাহস হৈ থিয় হ'বলৈ পৰা নাই কাৰণ মোৰ বেকগ্ৰাউণ্ডত একেবাৰে টকা পইচা নাই সা সম্পত্তি বোলা বস্তুটো নাই যি কৰিছোঁ নিজেই কৰিছোঁ আৰু নিজেই কষ্ট কৰি যিখিনি পাৰিছোঁ সেইখিনিকে তোমাক দিছোঁ কেতিয়াবা নিজকে মনত প্ৰশ্ন উঠে মই বাৰু কি দিছোঁ তোমাক মই বিয়া কৰা এই সংসাৰখনলৈ আনি দুখৰ বাহিৰে কি দিবলৈ পাৰিছোঁ মই একেবাৰে মূল্য নাইকিয়া মানুহ বুজিছা মই অকণো দায়িত্ব বুজি নোপোৱা স্বামী মই তোমাক একোৱেই দিবলৈ পৰা নাই ওলোটাকৈ তুমি আকৌ লোকৰ ঘৰত গৈ কষ্ট কৰি দুপইচা আনিবহে লগা হৈছে সেইবোৰ তুমি কি কৈছা সেইবোৰ কথা একেবাৰে মুখলৈ নানিবা মই জানো তোমাক কেতিয়াবা কৈছোঁ মই তোমাৰ লগত বিয়া হৈ দুখ পাইছোঁ বুলি মই তোমাৰ লগত থাকিলে দুখতে সুখী কিন্তু মোৰ সন্তানটোৰ কাৰণেহে মই বহুত ভাগি পৰোঁ তাৰ কথা মনত পেলাই সেই খেলি থকা ল'ৰা ছোৱালীবোৰকে চাওঁগৈ অকণমান তুমি জানানে তাৰ মাজত যে এটা ল'ৰাই খেলি থাকে তাক মোৰ বৰ ভাল লাগে কিয় জানো তাৰ প্ৰতি এটা বেলেগেই মৰম উপজে দেখোন মোৰ অন্তৰত তাক দেখিলে অন্তৰখন একেবাৰে খাট পৰি যায় কোনজন ল'ৰাৰ কথা কৈছা সেই যে দেউতাকে ডক্টৰ কৰে বহুত দিন যে সন্তান নাছিল তাৰ পাছত যে সন্তান এটা জন্ম হৈছিল সেই ল'ৰাটোৰ কথা কৈছোঁ কি সেই ল'ৰাটোক তুমি দেখিছা অঁ তাতেই আহে সদায় খেলিবলৈ আহে তাক দেখিলে মোৰ মনটো বৰ ভাল লাগে মোৰ এনেকুৱা লাগে মোৰ ল'ৰাটোক যেন মই চাই আছোঁ হয় নেকি তাক তুমি মাতিছানে কেতিয়াবা তাৰ লগত কথা পাতি পাইছানে নাই কেনেকৈনো মাতোঁ ইমান ধনী মানুহ ঘৰৰ ল'ৰা ইমান ধুনীয়াকৈ ৰাখিছে কিমান ধুনীয়াকৈ ষ্টাইলত আহে খেলিবলৈ সি জানো আমাৰ দৰে দুখীয়া মানুহক মাতিব সেইটোও হয় তেওঁলোকৰ সংস্কাৰহে তাৰ পৰিচয় তেওঁলোকে যদি দুখীয়া মানুহক ঘিণ কৰিবলৈ শিকাইছে তেতিয়াহ'লে আমাকতো ঘিণ কৰিবই আৰু তেওঁলোকে যদি সকলো মানুহ সমান বুলি শিকাইছে তেনেহ'লে সি আমাৰ ওচৰলৈ নিশ্চয় আহিব তুমি এবাৰ মাতি চাবাচোন তাক কেতিয়াবা ভাবোঁ তাক মাতি কথা সোধোঁ কিন্তু তাক দেখিলে মোৰ সাহসেই নহয় মাতিবলৈ ইমান ধনী ঘৰৰ ল'ৰা দিয়া নালাগে দিয়া তেনেহ'লে সি তাৰ ভাই খেলি থাকক তুমি তাক আঁতৰৰ পৰা চাই মনটো ভাল লগাবা অঁ তাকেই কৰোঁ সদায় চাবলৈ যাওঁ তাক আমাৰ সন্তানটিও থকা হয় আজি চাগে তাৰ সমানেই হ'ল হয় তুমি ঠিকেই কৈছা এতিয়া এনেকৈ কথা পাতিয়ে থাকিবানে ব'লা খোৱা বোৱা নকৰা নেকি তুমি অহা দেৰি কৰা দেখি মই ভাতকেইটা বহাই দিছিলোঁ ব'লাচোন চাওঁগৈ পাকঘৰত গৈ তুমি তেতিয়াই ভাত বহাই থৈ মোৰ লগত ইয়াত কথা পাতি আছাহি সি আজি ভাত হৈ আছেনে বাৰু ব'লা পুতুককৈ গোটেই চৰু ভাত চাগে পোৱা গ'ল আজি আৰু শেষ তুমি এনেই ভয় খাইছা
মই জুইডাল একেবাৰে কম কৰি দি থৈ আহিছোঁ। তুমি চোৱা আগতচোন যোৱা। এনেকৈ এতিয়া কথা পাতি থাকিলে নহ'ব আৰু এনেকৈ কথা পাতি থাকিলে আজি ভাত খাবলৈ পাম আৰু মই। তাৰমানে এওঁ নিজৰ সন্তানক চিনি পাইছে, নাপাবনো কিয়? সেই ল'ৰাজন আমাৰ এওঁ নিজৰ সন্তান, নিজে গৰ্ভত 9 মাহ 10 দিন লৈ জন্ম দিয়াৰ সন্তান। আচল কথাবোৰ এওঁ গম নাপালেই হ'ল আৰু। এওঁ যদি আচল কথাবোৰ গম পায় মোক চাগে জীৱনত ক্ষমা কৰি দিবলৈ নোৱাৰিব। মইতো এইবোৰ সকলো ভালৰ কাৰণেহে কৰিছোঁ। আমাৰ সন্তানটো ভাল হওক, তাৰ ভাল ভৱিষ্যত এটা হওক, মইতো সেইটোৱে বিচাৰোঁ। আমি দুখ পালোঁ কি হ'ল, সি ভালে থাকক, সি ভাল মানুহ হওক। আণ্টি, তুমি মোকে মাতিছানে? অঁ আণ্টি, মই আপোনাকে মাতিছোঁ। কোৱাচোন, মোক কিবা ক'ব লগা আছিল নেকি তোমাৰ? মানে আণ্টি, মই আপোনাক সদায় দেখোঁ, সদায় মন কৰোঁ। আপুনি ইয়াতে ৰৈ ৰৈ আমাৰ ফালে কি চাই থাকেনো? আমি যে খেলি থাকোঁ সেইবোৰ আপুনি চাই ইমান ভাল পায়নে? আপুনি সদায় আমাক চাবলৈ আহে। অঁ, মই বহুত ভাল পাওঁ তোমালোকক। তোমালোকে যে এনেকৈ খেলি থাকা সেইবোৰ চাই মই বৰ ভাল পাওঁ। আজি যদি মোৰ সন্তানটো জীয়াই থকা হয়, সিও তোমাৰ দৰেই হ'ল হয়, তোমাৰ দৰে লৰি ঢাপৰি ফুৰিলে হয়, সেনেকৈ খেলিবলৈ আহিল হয়, মোক মা মা বুলি আগে পিছে মাতি ফুৰিলে হয়। কিয় আণ্টি, তোমাৰ ল'ৰাটোৰ কি হ'লনো? মোৰ ল'ৰাটো জন্ম পাই ঢুকাই থাকিল, তাৰ মুখখনকে দেখা নাপালোঁ। তোমাক দেখিলে মোৰ তালৈ বৰকৈ মনত পৰে। মই তোমাক এটা কথা কওঁনে? তুমি যদি বেয়া নোপোৱা, মই তোমাক মোৰ ল'ৰাটোৰ দৰে মৰম কৰিব পাৰোঁনে? তোমাক দেখিলে মোৰ ল'ৰাটোলৈ মনত পৰে। মোৰ এনেকুৱা লাগে তুমিয়ে মোৰ ল'ৰাটো। তোমাক দিনটোত এবাৰ দেখিবলৈ পালে মোৰ অন্তৰখন একেবাৰে খাট পৰি যায়। তোমাক মই সোণ বুলি মাতিব পাৰোঁনে? পাৰিবা আণ্টি, পাৰিবা। তোমাৰ ল'ৰা নাই বুলি কোনে ক'লে? আজিৰ পৰা মই তোমাৰ ল'ৰা। তুমি মোক সোণ বুলিয়ে মাতিবা আৰু মই তোমাক মা বুলি মাতিম। তুমি মোৰ নিজৰ মাৰ দৰে, বুজিছা মা? অ' মা, তুমি এনেকৈ নাকান্দিবাচোন। চোৱা, তোমাৰ ল'ৰাটো তোমাৰ সন্মুখতে আছে। তুমি এতিয়া এনেকৈ কান্দি থাকিলে মোৰ আকৌ বৰ বেয়া লাগিব। নাকান্দিবা। তুমি মোৰ ল'ৰা মানে? অ' মা, তুমি ভাবি লোৱা, আজিৰ পৰা মই তোমাৰ ল'ৰা। তুমি আজিৰ পৰা তোমাৰ ল'ৰা নাই বুলি কেতিয়াও নাকান্দিবা। মই আছোঁ তোমাৰ লগত। নাই, মই নাকান্দো। তুমি ক'লে মই কেতিয়াও নাকান্দো। এয়া চোৱা, মই হাঁহি আছোঁ। মই আৰু কেতিয়াও নাকান্দো। আহাচোন শুন, তুমি মোৰ বুকুৰ মাজলৈ আহা। অ' মা, তুমি মোৰ লগত খেলিবানে? মোৰ মাজনীক যে মই ইমান লগ ধৰি থাকোঁ খেলিবলৈ, মা মোৰ লগত খেলিবলৈ সময় নাই। তেওঁ বহুত বিজি হৈ থাকে। তুমি মোৰ লগত খেলিবানে? ব'লা আমি খেলোঁগৈ। ব'লা শুন, ব'লা। কি খেলিবা? আজি আমি লুকা ভাকু খেলিম মা, কিন্তু বেছি সময় খেলিব নোৱাৰিম। বেছি দেৰি হ'লে মোক আকৌ মায়ে ঘৰত গালি দিব। সোনকালে যাবগৈ লাগিব। ঠিক আছে, ব'লা। মা, অ' মা, মোক জল্দি কিবা এটা খাবলৈ দিয়াচোন, বৰ ভোক লাগিছে। খেলি ঘৰটোত আহি সোমাইছাহে, ইমান হুলস্থুল কেলে কৰিছা? খাবলৈ দিম নহয়। যোৱা, আগতে ভৰি হাত মুখ হাত ধুই আহাগৈ। হেৰা, তুমিও একো খোৱাই নাই নহয়, দুয়োটাকে একেলগে খাবলৈ দিওঁগৈ, ব'লা। অ' মা, তুমি জানানে, আজি মই এজনী মানুহ লগ পাইছিলোঁ। সেই মানুহজনীয়ে নিজৰ ল'ৰাটোলৈ মনত পেলাই বৰকৈ কান্দি আছিল। তাৰপাছত মই ওচৰ চাপি যোৱা দেখি মোকেই মৰম কৰিছে, আকৌ মোক খুন বুলিও মাতিছে, মোৰ লগত বহুত সময় খেলিছে। কোন মানুহ আৰু মই কিমান ক'ব লাগে? চিনি জানি নোপোৱাকৈ যাই তাইৰ ওচৰলৈ নাযাবা। মানুহজনী মই চিনি পাওঁ মা, এনেও মানুহজনীক মোৰ বৰ ভাল লাগিছে। আচলতে মই সেই মানুহজনীক সদায় দেখি থাকোঁ, আমি খেলি থকা সদায় চাবলৈ আহে। আজি মই নিজেই মাত দি সুধিলোঁ কিনো হ'ল বোলো। তাৰপাছত তেওঁ বহুত কান্দিলে। নিজৰ ল'ৰাটো তেওঁ জন্ম হওঁতেই ঢুকাল বোলে, মুখখনেই দেখা নাপালে। কি হয় নেকি? মানুহজনী চাগে বহুত কষ্টত আছে। হেৰা, তুমিও তাৰ সুৰতে সুৰ মিলাইছা কেলে? মাক পুতেক দুইটা একেবাৰে দয়ালুৱে যেন পাওঁ। নহয়, তুমি বুজি নোপোৱা। সন্তান হেৰুৱা কষ্টখিনি কিমান ডাঙৰ কষ্ট, সেইটো কথা মই জানো। মই সেইখিনি দুখ পাই থৈছোঁ। মই অনুভৱ কৰিব পাৰোঁ, নিজৰ সন্তানক হেৰুৱাৰ পাছত মানুহে কিমান ভাগি পৰে, কিমান কষ্টত দিন কটায়। কি ঠিক, ভগৱানে কিবা ভালৰ কাৰণেও সন্তানটি আঁতৰাই লৈ যাব পাৰে। এনেও কথাতে কথা এষাৰ আছে নহয়, ভগৱানে যি কৰে ভালেই কৰে, বুজিছা? হেৰা, তুমি এটা কথা পাহৰিলা নেকি? কাইলৈ থাকি পৰহিলে আমাৰ সোণৰ জন্মদিন। আছে, মনত আছে। কেলে পাহৰিম? সেইটো জানো পাহৰা কথা? কাইলৈ তুমি মোৰ লগত ওলাবা, কি বজাৰ লাগে গোটেইখিনি কৰি লৈ আহিবাগৈ। ঠিক আছে, হ'ব দিয়া। শুন, তোমাৰ লগ বন্ধু কোন কোন আছে তুমি মাতি দিবা। ঠিক আছে মা। মোৰ ৰিলেটিভৰ মানুহখিনিক মই মাতি দিম, আৰু তোমাৰ কোন কোন লগৰ আছে তুমি মাতি দিবা। ঠিক আছে, হ'ব দিয়া। আহা, এতিয়া দুইটা ভিতৰলৈ আহা, কিবা এটা দিওঁ খাই লোৱাহি। ব'লা মা, ব'লা, বহুত ভোক লাগিছে। মা, অ' মা, তুমি আহিলা? তোমাৰ লগত মোৰ কথা এটা আছে। অঁ শুন, মই তোমাক চাবলৈ নহাকৈ কেনেকৈ থাকিব পাৰোঁ? আহা, মোৰ কাষলৈ আহা। কি কথা আছে কোৱা?
কি জানানে মা, কাইলৈ মোৰ জন্মদিন আছে। আমাৰ ঘৰলৈ তুমি আৰু দেউতা আহিবা। কি, কাইলৈ তোমাৰ জন্মদিন? অঁ মা, কাইলৈ মোৰ জন্মদিন আছে। তুমি আমাৰ ঘৰলৈ আহিবই লাগিব। তোমালোক নহালৈকে মই কেক নাকাটো। কাইলৈ মোৰ ল'ৰাটোৰ জন্মদিন আছিল। সেয়া আকৌ মনটো মাৰিয়ে দিলে। মই তোমাৰ ল'ৰা নহয় জানো? মোৰেই জন্মদিন কাইলৈ। তুমি যদি এতিয়াও তোমাৰ সেই মৰি যোৱা ল'ৰাটোলৈ মনত পেলাই এনেকৈ দুখ কৰি থাকা, তেতিয়াহ'লে মই তোমাক নামাতো আৰু নাহোঁ তোমাৰ ওচৰলৈ। নাই শুন, তুমি তেনেকৈ নক'বা। আমি নিশ্চয় যাম কাইলৈ তোমালোকৰ ঘৰলৈ।